যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয় বিশেষকৈ মটৰ গাড়ী এক্সিডেণ্ট বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয় বেমাৰ আজাৰ নহয় যিটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ দুৰ্ঘটনাত মৃত্যু হ'লে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয় ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয় যিটো ডিজেবিলিটি পাৰ্মানেণ্ট ডিজেবিলিটি কিন্তু আংশিক হয় তেতিয়া 80 লাখ টকা পৰ্যন্ত। আৰু নৰ্মেল ডেথ হ'লেও য'ত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হ'লেও আমি 10 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ প্ৰিমিয়াম লাভ কৰিম। সাধাৰণতে আমি গ্ৰেচুইটি দিওঁ। এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হ'লেও আমি পাব পাৰিম। এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ DDO কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যিটো একাউণ্ট ছেভিংছ একাউণ্ট আছিল ছেভিং একাউণ্টটোক চেলাৰী একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ। আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকৈ উপকৃত হয়। অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে। এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে আমি চৰকাৰে যি দি আছোঁ পালেহেঁতেন। কিন্তু অতিৰিক্ত যিটো জিৰ' প্ৰিমিয়াম য'ত প্ৰিমিয়ামেই দিব নালাগে এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন। আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত। মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে 1 বা 2খন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয়। কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব। আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম। 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম। আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই। তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছোঁ বা আমি দিবৰ বাবে গৈ আছোঁ।